এবছৰ সম্পূৰ্ণ হ'ল, কিন্তু সম্পূৰ্ণ নহ'ল এটা বজাৰ গৃহৰ কাম। লেহেমীয়া গতিত কাম কৰাৰ অভিযোগ বজাৰ ব্যৱসায়ী, গ্ৰাহক আৰু দল সংগঠনৰ। বজাৰ গৃহৰ ওপৰত নাই টিংপাত, নাই ৰেজিক। এই বজাৰখন হৈছে আমগুৰি উন্নয়ন খণ্ডৰ অন্তৰ্গত বৰচিলা গ্ৰাম্য বজাৰৰ উন্নতিকৰণৰ নামত প্ৰায় 15 লাখ ব্যয়েৰে নিৰ্মাণ কৰা হৈছিল বৰচিলাৰ দৈনিক গ্ৰাম্য বজাৰখন। কিন্তু কাম কৰা এবছৰ হ'ল, তথাপি এনেদৰে পৰি ৰৈছে উক্ত বজাৰখন। ইয়াৰোপৰি এই বজাৰখনৰ সন্মুখত প্ৰায় 10 লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰি থকা হৈছে পকীনলা। কিন্তু উক্ত পকীনলাৰ দৃশ্য দেখিলে আপুনিও বজাৰখনৰ ভিতৰলৈ সোমাই যাবলৈ চিন্তা কৰিব লাগিব। নলাৰ ওপৰত বজাৰলৈ প্ৰৱেশ কৰা বাটত নাই পদপথ, নাই দলং। বহু গ্ৰাহক উক্ত পকীনলাত পৰি আঘাত হোৱাৰ অভিযোগ উত্থাপন কৰিছে একাংশ ব্যৱসায়ী, স্থানীয় গ্ৰাহকে। ইতিমধ্যে এই বজাৰখনৰ কাম কাজ লেহেমীয়া গতিত কৰাৰ বাবে অসম চাহ জনজাতি যুৱ ছাত্ৰ পৰিষদে আমগুৰি উন্নয়ন খণ্ডৰ খণ্ড বিষয়াক এখন স্মাৰক পত্ৰ প্ৰদান কৰে। শিৱসাগৰৰ পৰা মহিবুল হুছেইনৰ ৰিপৰ্ট, অৰুণোদয় আছাম। বাগিচা যি দৈনিক বজাৰ, এই দৈনিক বজাৰখনত এটা বৃহৎ অঞ্চলৰ ৰাইজ ইয়াত জড়িত আছে আৰু সেই বৃহৎ অঞ্চলৰ লোক ইয়াত আহি ব্যৱসায় বাণিজ্য কৰি আছে আৰু বৃহৎ মানুহ ইয়াত গ্ৰাহক হিচাপে আহে। আজি আপোনালোকে দেখিছে এই যিটো নেকি আপোনাৰ বজাৰ ছেট যিটো আপোনাৰ শুভাৰম্ভ কৰিছিলে বিগত 2023 চনৰ 8 আগষ্টত কৰিছিলে। আজি 8 আগষ্ট, এইটো 24 8 আগষ্টলৈকে 1 বছৰ কমপ্লিট হ'ল। কিন্তু এই 25 লাখ টকা, প্ৰায় ড্ৰেইনত 10 লাখ টকা আৰু আপোনাৰ গৃহ উন্নীতকৰণৰ বাবে 15 লাখ টকা, সৰ্বমুঠ 25 লাখ টকাৰ এই কাম আৰম্ভ হৈছে। কিন্তু কামটো যেনেধৰণে হ'ব লাগিছিলে, আজি একটা বছৰ অতিক্ৰম কৰিলে, কিন্তু আমি এই কামটোৰ কোনো ধৰণৰ উন্নতি আমি দেখা নাই। ইয়াৰ মূলতে হৈছে যে হয়তো এনেধৰণৰ হৈছে, এইটো চাহ বাগিচাৰ নামত বজাৰটো থকাৰ বাবে চাহ বাগিচাৰ লোকসকল প্ৰায় যিকোনো জেগাতে অৱহেলিত হৈ আহিছে, এইটো মানে সৰ্বজন বিদিত। তেনেধৰণৰ চিন্তাধাৰাৰে হয়তো আমগুৰি উন্নয়ন খণ্ডৰ BDO আৰু অন্যান্য যিসকল কৰ্মচাৰী বা মানে BDOৰ লগত যিখিনি জড়িত আছে, তেওঁবিলাকে হয়তো ইয়াত পুঁজি আবণ্টন দিয়াত হেমাহি কৰিছে বুলি আমাৰ ধাৰণা হৈছে। গতিকে সেইকাৰণে আমি এই যিখিনি দেখিলোঁ, যি পৰিস্থিতি আমি গ্ৰাহকসকলক দেখিছোঁ, আমি সদায় এইখন বজাৰলৈ মই বজাৰ হাট কৰিব আহোঁ। এই ড্ৰেইনত মহিলা ল'ৰা ছোৱালী মানে নালাত পৰা মই নিজে দেখিছোঁ। আৰু কিছুমান গ্ৰাহকৰো মানে নালাত পৰা মই নিজে দেখিছোঁ। আৰু ইয়াত অলপ বৰষুণতে একেবাৰে বানপানীৰ মানে এটা সৃষ্টি হৈ যায়। ইয়াত কোনো মানে গ্ৰাহকে বজাৰ হাট কৰিব নোৱাৰা এটা পৰিস্থিতিৰ সৃষ্টি হয়। ব্যৱসায়ীসকলেও নিজৰ এনেকুৱা টকা খৰচ কৰি পেলাই যিখিনি সামগ্ৰী আনে, এই সামগ্ৰীখিনিও বিক্ৰী কৰিব নোৱাৰে। তেওঁলোকে নিজৰ মানে ঘৰৰ ধনকেইটাও লোকচানৰ সন্মুখীন হোৱা আমি নিজে দেখিছোঁ। গতিকে আমি যোৱাকালি আমগুৰি উন্নয়ন খণ্ড উন্নয়ন বিষয়ক আমি অসম চাহ যুৱ ছাত্ৰ পৰিষদ তৰফৰ পৰা আমি এখন স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ আৰু অতি শীঘ্ৰে এই যি বজাৰৰ কাম সম্পূৰ্ণ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু লগতে ড্ৰেইনৰ যি কাম আছে, ড্ৰেইনৰ কামো অতি শীঘ্ৰে নিৰ্মাণ কাম সম্পূৰ্ণ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। ইয়াৰ অন্যথা আমি অসম চাহ যুৱ ছাত্ৰ পৰিষদে এই বজাৰ সংক্ৰান্তক লৈ আমি আমগুৰি উন্নয়ন খণ্ডৰ কাৰ্যালয় ঘেৰা কৰিবৰ কাৰণে আমি বাধ্য হ'ম। আজি প্ৰায় 2 বছৰমান আগৰ পৰা হৈ আছে। যিটো বোকা পানী হয়, মানুহ পৰিছে, পাৰ হ'ব নোৱাৰে দলংটোত। আমি বৰষুণ দিলে পূৰা তিতি থাকোঁ। দোকানদাৰী বন্ধ হয়, কেতিয়াবা বিক্ৰী হয়, কেতিয়াবা নহয়। হাতপাক পইচা লাগেই। হাতপাক বহুত আমি অনুৰোধ কৰিলোঁ যে বাঁহৰ দলং এটা হ'লেও দি দিয়াচোন ইয়াত। কিন্তু বাঁহৰ দলংটো নিদিয়ে, গধূলি হ'লে আহি পইচাই লাগে তাক। কোনো যে ব্যৱস্থা এটা কৰি দিম কোনো নাই তাত। এনেকৈ বহুত কষ্টত আছে। আৰু খেৰৰ ঘৰ আছে যেতিয়া ভালেই আছিলে, কিন্তু এতিয়া এই টিং ঘৰ বনাই একো আমাৰ লাভ নাই। বহুত কষ্টত পাৰ কৰোঁ। এটা দুটা মানুহে ইপাৰত হয়, ইপাৰে এটাত হয়, তেনেকৈ পাৰ কৰোঁ। পাৰ কৰিবই নোৱাৰোঁ। কিমান দিনৰ পৰা ব্যৱসায় কৰিছে ইয়াত? মোৰ ব্যৱসায়ী 18-20 বছৰমান হ'ল। চৰকাৰে টকা দিছে।
কেলে বনোৱা নাই আজি ইমান দিন হ'ল? সেইটোতো টকা দিছে নিদিছে তো আমি থৰি গম পাম নাপাওঁ নহয় হা কিন্তু ইভাগে বনাই দিছে ঘৰটো আমি দেখিছোঁ বনাব কিন্তু একো চিন্তা নাই সেইটো পুলটো বনালে অধাকনীয়া সেইটো আৰু থাকিলেই থাকিলে কিমান এই দিন হ'ল পুল বনোৱা? পুল বনোৱা হৈ গ'ল আজি প্ৰায় 3 মাহমান হ'ল সেইটো পুলটো বনোৱা তাৰ পৰা কাম নাই কৰা? তাৰ কাম পৰা কামেই নাই কৰা অঁ ঠিক আছে।